ভাল পোৱাই নামানে বয়সৰ বাধা ৭১ বছৰীয়া ককাই বিচাৰি পালে ৬৫ বছৰীয়া আইতা চিনাকি ভন্টি জানি নাজানো ক'ত ঘৰ আছে নেকি কোনোবা তোমাৰ মৰমৰ জান দিবিহিনে নাই ঐ বুকুৰে মৰম ককা আইতাৰ বিয়া হ'ব তাকে লৈ চলিছে চৰ্চা চাহ চিনাকি হলো চাহ চিনাকি হলো চিনাকি তাই লগত কি নাম ৰাজপ্ৰভা বৰা হয় তাৰপৰা বিহু নাম চাম গাবলৈ ললো ইয়াত ফূৰ্তি কৰি থাকো এতিয়া কিহত কি হ'ল লাগিলে মই সেইটোতো একো গমেই নাপাওঁ তেনেকে কৰোঁতে কৰোঁতে আৰু মৰমবোৰ বাঢ়ি বাঢ়ি গ'ল এতিয়া বিয়া এটা বন্ধ হৈ গ'ল দৰা ককাৰ ঘৰ বোকাখাতত কইনা আইতাৰ ঘৰ তেজপুৰত বিবাহ সম্পন্ন হ'ব গুৱাহাটীত ৭১ বছৰীয়া ককা পদ্মেশ্বৰ গোৱালাৰ জীৱনসংগী হ'ব ৬৫ বছৰীয়া আইতা জয়াপ্ৰভা বৰা বেলতলা প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধবাসত বাস কৰা ককা পদ্মেশ্বৰ গোৱালাই বিয়া পাতিব মধঘৰীয়াৰ মাতৃ নিবাসত বাস কৰা আইতা জয়াপ্ৰভা বৰাক বহুত গান গায় আৰু বিহু নাম গায় হিন্দী গান গায় এনেকে গাওঁতে গাওঁতে তাইক মই অলপ ভাল লগা হ'ল পাছত ময়ো মত দিলো অহা ২৪ জানুৱাৰীত বৃদ্ধাবাসত ককা আইতাৰ বিবাহ সম্পন্ন হ'ব বেলি অসমৰ একদম গভীৰ প্ৰেম হৈ গৈছে তেওঁলোকৰ কালিলৈ বিয়া আয়োজন ভালে চলিছে ধুমধাম চলি আছে একদম গোটেই অসমবাসী ৰাইজকে আমি নিমন্ত্ৰণ দি দিছো সম্প্ৰতি ককা আইতাৰ বিয়াখনক লৈ দুয়োখন বৃদ্ধা আৱাসতে উদুলি মুদুলি পৰিৱেশ বিয়াখনক লৈ বৃদ্ধা আৱাসৰ সকলোৰে মনত আনন্দ আৰু ফূৰ্তি আপোনজনৰ পৰা আঁতৰি অহা দুটা মনে অৱশেষত বিচাৰি পালে এটি নতুন ঠিকনা আইতাই জীৱনসংগী হোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতে হাঁহি জিলিকি উঠিছে ককাৰ মনত বৰষা মৰমে মৰম হনা মাতেৰে ও দিলে গান ও দেহা গান মৰম তুমি দিবা নুনমাটিৰ পৰা অজয় বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নিখা নাহে টোপনি ও দিলে গান ও দেহা গান জানানে মই তোমাৰে গোলাপ ফুলৰ পাপৰি না যাবা মোক পাহৰি তুমি কাষত নাথাকিলে নধৰে মোৰ টোপনি